নমস্কাৰ, জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সোণাৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আৰু চৰাইদেউ জিলাৰ জিলায়ুক্তৰ মাজত অংগনবাড়ী সন্দৰ্ভত এখন অত্যন্ত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সেয়া সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব আৰু ভিডিঅ'টি চাই উপকৃত হ'ব বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। ইয়াত এটা বিশেষ অনুৰোধ, যদি এতিয়ালৈকে এই জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ইয়াতে এটা বিশেষ সূচনা, এই ভিডিঅ'টিত উপস্থাপন কৰা তথ্যখিনি সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ ফেচবুক পেজৰ পৰা সংগ্ৰহ কৰা হৈছে। তেখেতে ফেচবুকত লিখিছে, আজি চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱ ডাঙৰীয়ানীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সোণাৰী সমষ্টিত নিৰ্মাণৰত আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ কামৰ অগ্ৰগতি পৰ্যালোচনা সভাত উপস্থিত থাকোঁ। তেখেতে আকৌ লিখিছে যে সভাত সমষ্টিৰ বিভিন্ন স্থানত নিৰ্মাণৰত অংগনবাড়ী কেন্দ্ৰসমূহৰ কামৰ বৰ্তমানৰ অৱস্থা, গুণগত মান আৰু সময়মতে সম্পূৰ্ণকৰণৰ বিষয়ত বিস্তৃত আলোচনা কৰা হয়। শিশু আৰু মাতৃসকলৰ কল্যাণৰ বাবে উন্নত আন্তঃগাঁথনিৰ ব্যৱস্থা নিশ্চিত কৰাৰ লক্ষ্যৰে সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা হয়। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিলে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।